অসমীয়া ছবিগৃহৰ এতিয়া সগৌৰৱে চলিছে অচিন্ত শংকৰ পৰিচালিত হোমৱৰ্ক আৰু এই মুহূৰ্তত পাঠশালাত হোমৱৰ্কৰ টীম অহা আমি দেখিবলৈ পাইছোঁ আৰু তেখেতসকলৰ পৰা পোনে পোনে মই কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আপোনাৰ ওচৰলৈ আহিছোঁ দীৰ্ঘ বিৰতিৰ মূৰত আচলতে ছবিগৃহত আৰু ভুমুকি মাৰিছে কি ক'ব এই ক্ষেত্ৰত প্ৰায় 15-16 বছৰমানৰ পাছত মই হোমৱৰ্ক চিনেমাখনত অভিনয় কৰিছোঁ অচিন্ত শংকৰে পৰিচালনা কৰিছে এখন খুব সুন্দৰ চিনেমা যদিও তিনিটা শিশু চৰিত্ৰক লৈ পেলাই কেন্দ্ৰ হিচাপে লৈ পেলাই চিনেমাখন আগবাঢ়িছে কিন্তু শিশু ছবি বুলি আমি ক'ব নোৱাৰোঁ কিয়নো এই ছবিখন অভিভাৱকসকলেও চোৱা উচিত শিক্ষকসকলেও মানে প্ৰত্যেকটো বয়সৰ মানুহে বৰ্তমান সমাজত চলি থকা আমাৰ একেবাৰে অতি প্ৰাসংগিক এটা বিষয়ক লৈ পেলাই এই চিনেমাখন নিৰ্মাণ কৰা হৈছে গতিকে আমি আশা কৰিছোঁ সকলোৱে আহি পেলাই চিনেমাখন চাওক ইতিমধ্যে অসমৰ বহুখিনি দৰ্শকে চিনেমাখন আদৰি লৈছে আৰু যিসকলে চোৱা নাই আমি আশা কৰিছোঁ তেওঁলোকো আহক হোমৱৰ্কখন চাওক পৰিচালক আছে পাঠশালাৰ সন্তান দাদা কেনেধৰণে আগবাঢ়িছিলে আৰু দুটাকৈ ভাষাত ইতিমধ্যে ডাবিং হৈছে কি ক'ব ভাল লাগিছে আচলতে আমি প্ৰথমতে কেতিয়াও ভবা নাছিলোঁ দুটা ভাষাত ছবিখন আমি মুক্তি দিম বুলি কিন্তু যিহেতুকে ধৰিলে এই যিটো বিষয়বস্তু খুব স্পৰ্শকাতৰ আৰু সময় উপযোগী তো সেইকাৰণে আমি চিন্তা কৰিলোঁ যে আমি এই গোটেই বস্তুটো আমি সকলোৰ মাজতে মেলি দিয়া উচিত অসমীয়া বা বাঙালী বা এনেকুৱা ধৰণৰ বুলি কথা নহয় তো আমি অসমীয়া আৰু হিন্দী যেতিয়া আমি এৰি দিছোঁ ছাবটাইটেল আছে যিসকলে চাইটো বুজি পায় সেইকাৰণে আমি দুটা লেংগুৱেজত আমি ছবিখন মানে মুক্তি কৰি দিছোঁ আৰু এতিয়া ভাল লাগিছে যে সকলোৱে আদৰি লৈছে ইতিমধ্যে বহুত বছৰৰ পিছত এনেকুৱা এখন মানে শিশু চৰিত্ৰক লৈ মানে কেন্দ্ৰবিন্দু হিচাপে লৈ এখন কমাৰ্চিয়েল মুভি হৈছে শিশু চৰিত্ৰক লৈ কমাৰ্চিয়েল চিনেমা তেনেকৈ নহয় এইখন হৈছে মানুহে চাইছে ভাল লাগিছে আৰু বহুত দিনৰ অন্তত মানুহে চিনেমাখনলৈ ঘূৰি আহিছে হোমৱৰ্কৰ শিশু চৰিত্ৰত অভিনয় কৰিছিলা কি ক'বা কেনেধৰণৰ লাগিছে কি ক'বা এখন মোৰ প্ৰথম চিনেমা যিহেতু মই আগতেও কৰিছোঁ কিন্তু মূল মানে কেৰেক্টাৰ কৰা নাই আৰু খুবেই ভাল লাগিলে চিনেমাখন কৰি ডাইৰেক্টৰ আছিলে আমাৰ অচিন্ত মামা আৰু দুজন মোৰ লগৰ আছিলে তেওঁলোকৰ লগত কৰিলোঁ আৰু ক'ম যে চিনেমাখন চাওক আৰু অকল শিশুৱে নহয় টিচাৰ পেৰেণ্টছ খুৰা খুৰী চবেই চাওক আৰু আমাক যাতে আশীৰ্বাদ কৰি যাওক যিহেতু অভিনয় শিল্পী আছে তেখেতৰ পৰা জানিম কেনেধৰণৰ উৎসাহ কেনেধৰণে আগবাঢ়িছিলে ছবিখনৰ প্ৰথম কাহিনী শুনা মানুহটো ময়ে আছিলোঁ আৰু কাহিনীটো শুনাৰ পিছত ভাল লাগিছিল তাৰপিছত তেনেকৈ মানে আগবঢ়া গ'ল ছবিখনৰ কামবোৰ আৰু লাহে লাহে যেতিয়া ছবিখন মুক্তি পালে তাৰপিছতে মুক্তিৰ দিনটো ঠিক কৰা হৈছিলে আমি 26 ছেপ্টেম্বৰ তাৰ কাৰণে আমি পূৰা প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিলে কিন্তু আমাৰ অতি দুৰ্ভাগ্য যে জুবিন আমাৰ মাজৰ পৰা গুচি গ'ল 19 ছেপ্টেম্বৰ গতিকে আমাৰ ছবিখন পিছুৱাই দিয়া গ'ল গতিকে এতিয়া 15 তাৰিখে ছবিখন দৰ্শকৰ মাজলৈ আহিছে আজিতো 20 তাৰিখ গতিকে এই 5 দিনত আমি দৰ্শকৰ পৰা যিখিনি সঁহাৰি লাভ কৰিছোঁ সেইখিনি যথেষ্ট আশাব্যঞ্জক আমি আশা কৰিছোঁ ছবিখনক ৰাইজে আঁকোৱালি ল'ব আৰু এনেকুৱা ব্যতিক্ৰমী বিষয়বস্তু লৈ অসমীয়া ছবি কৰিবলৈ ওলাই আহিবলৈ প্ৰযোজক পৰিচালকক